অন্য এক বাঘজান কাণ্ডৰ পৰা ৰক্ষা পৰিল নগাজান। দুলিয়াজানৰ নগাজানৰ তৈলখাদত অঘটন, তৈলখাদৰ পৰা নিৰ্গমন গেছ। অইল কৰ্তৃপক্ষৰ তৎপৰতাত বন্ধ হ'ল গেছ নিৰ্গমন। দুলিয়াজানৰ এক তৈলক্ষেত্ৰ হৈছে নগাজান। এই নগাজানত থকা ৩০৯ নম্বৰ তৈলখাদত ভয়াৱহ গতিত হয় গেছ নিৰ্গমন। অইলৰ এই খাদটোৰ ভূগৰ্ভৰ পৰা তীব্ৰ গতিত গেছৰ লগতে বালি নিৰ্গমন হোৱাত কেইবা ফুট উচ্চতালৈ গেছ নিৰ্গমন হৈ এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰে। এই পৰিৱেশ পৰিস্থিতি দেখি আতংকিত হৈ পৰে স্থানীয় লোকসকল। ঘটনাৰ কিছু সময়ৰ পাছতেই খাদটোত উপস্থিত হয় অইল ইণ্ডিয়া লিমিটেডৰ দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী। লগতে উপস্থিত হয় অইলৰ দুৰ্যোগ প্ৰশমন বিভাগ আৰু উৎপাদন বিভাগৰ বিষয়া অভিযন্তা কৰ্মচাৰীসকল। বহু সময় ধৰি চেষ্টা কৰাৰ পাছত গেছ নিৰ্গমন বন্ধ কৰে অইলৰ দলটোৱে। বৰ্তমান তৈলখাদটোৰ গেছ নিৰ্গমন সম্পূৰ্ণৰূপে বন্ধ হোৱাত এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল অঞ্চলটো। যোৱাকালি আজি ৰাতিপুৱা হঠাৎ কি হ'ল, মাটিৰ তলৰ পৰা গেছৰ লগতে খুব ফ'ৰ্চত চেণ্ড প্ৰডাকশ্যন হ'ল। আৰু চেণ্ড প্ৰডাকশ্যন হোৱাৰ কাৰণে আপুনি ধৰক ৱেলটোৰ কিনাৰত দেখিব এতিয়া যে বগা হৈ পৰি আছে, চেণ্ডবিলাক পৰি আছে। এই চেণ্ডে আমাৰ ৱেলৰ ফ্ল' লাইনডাল কাটি দিলে, কাটি পেলাই ৱেলডাৰ ফ্ল' লাইনডাল কমপ্লিটলি পাৰ্ট হৈ গ'ল, ছিঙি গ'ল। এই ছিঙি যোৱাৰ কাৰণে আমাৰ গোটেই গেছ হেভি গেছ লিকেজ এটা হ'ল। লিকেজৰ খবৰ পাই পেলাই আমাৰ ফায়াৰ টেণ্ডাৰ আছে, ফায়াৰ ছাৰ্ভিচ ইমাৰ্জেঞ্চি গেং আছে, ফায়াৰ ছাৰ্ভিচ গেং আছে, তেখেতসকলক খবৰ দিয়া হ'ল। আহি পেলাই তেখেতসকলে কি কৰিলে, আমাৰ এক্সপাৰ্টছ্ৰীৰ মাষ্টাৰ ভাল্ভটো বন্ধ কৰি দিলে। বন্ধ কৰি পেলাই এই লিকটো কণ্ট্ৰল কৰা হ'ল। মেইন ৰুট কজ আছে যে মাটিৰ তলৰ পৰা চেণ্ড কিহৰ কাৰণে আহিবলগীয়া হ'ল, সেইটো আমি ষ্টাডি কৰিম। ষ্টাডি কৰি পেলাই কি কৰিব পাৰি যাতে ফিউচাৰত এনেকুৱা ঘটনা নহয় সেইটো আমি চাম। মৃদুস্মিতা ফুকনৰ ৰিপৰ্ট, NB নিউজ। অন্য এক বাঘজান কাণ্ডৰ পৰা ৰক্ষা পৰিল নগাজান। দুলিয়াজানৰ নগাজানৰ তৈলখাদত অঘটন, তৈলখাদৰ পৰা নিৰ্গমন গেছ। অইল কৰ্তৃপক্ষৰ তৎপৰতাত বন্ধ হ'ল গেছ নিৰ্গমন। দুলিয়াজানৰ এক তৈলক্ষেত্ৰ হৈছে নগাজান। এই নগাজানত থকা ৩০৯ নম্বৰ তৈলখাদত ভয়াৱহ গতিত হয় গেছ নিৰ্গমন। অইলৰ এই খাদটোৰ ভূগৰ্ভৰ পৰা তীব্ৰ গতিত গেছৰ লগতে বালি নিৰ্গমন হোৱাত কেইবা ফুট উচ্চতালৈ গেছ নিৰ্গমন হৈ এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰে। এই পৰিৱেশ পৰিস্থিতি দেখি আতংকিত হৈ পৰে স্থানীয় লোকসকল। ঘটনাৰ কিছু সময়ৰ পাছতেই খাদটোত উপস্থিত হয় অইল ইণ্ডিয়া লিমিটেডৰ দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী। লগতে উপস্থিত হয় অইলৰ দুৰ্যোগ প্ৰশমন বিভাগ আৰু উৎপাদন বিভাগৰ বিষয়া অভিযন্তা কৰ্মচাৰীসকল। বহু সময় ধৰি চেষ্টা কৰাৰ পাছত গেছ নিৰ্গমন বন্ধ কৰে অইলৰ দলটোৱে। বৰ্তমান তৈলখাদটোৰ গেছ নিৰ্গমন সম্পূৰ্ণৰূপে বন্ধ হোৱাত এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল অঞ্চলটো। যোৱাকালি আজি ৰাতিপুৱা হঠাৎ কি হ'ল, মাটিৰ তলৰ পৰা গেছৰ লগতে খুব ফ'ৰ্চত চেণ্ড প্ৰডাকশ্যন হ'ল। আৰু চেণ্ড প্ৰডাকশ্যন হোৱাৰ কাৰণে আপুনি ধৰক ৱেলটোৰ কিনাৰত দেখিব এতিয়া যে বগা হৈ পৰি আছে, চেণ্ডবিলাক পৰি আছে। এই চেণ্ডে আমাৰ ৱেলৰ ফ্ল' লাইনডাল কাটি দিলে, কাটি পেলাই ৱেলডাৰ ফ্ল' লাইনডাল কমপ্লিটলি পাৰ্ট হৈ গ'ল, ছিঙি গ'ল। এই ছিঙি যোৱাৰ কাৰণে আমাৰ গোটেই গেছ হেভি গেছ লিকেজ এটা হ'ল। লিকেজৰ খবৰ পাই পেলাই আমাৰ ফায়াৰ টেণ্ডাৰ আছে, ফায়াৰ ছাৰ্ভিচ ইমাৰ্জেঞ্চি গেং আছে, ফায়াৰ ছাৰ্ভিচ গেং আছে, তেখেতসকলক খবৰ দিয়া হ'ল। আহি পেলাই তেখেতসকলে কি কৰিলে, আমাৰ এক্সপাৰ্টছ্ৰীৰ মাষ্টাৰ ভাল্ভটো বন্ধ কৰি দিলে। বন্ধ কৰি পেলাই এই লিকটো কণ্ট্ৰল কৰা হ'ল। মেইন ৰুট কজ আছে যে মাটিৰ তলৰ পৰা চেণ্ড কিহৰ কাৰণে আহিবলগীয়া হ'ল, সেইটো আমি ষ্টাডি কৰিম। ষ্টাডি কৰি পেলাই কি কৰিব পাৰি যাতে ফিউচাৰত এনেকুৱা ঘটনা নহয় সেইটো আমি চাম। মৃদুস্মিতা ফুকনৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।